হেল্ল' এভৰিৱান। কিছুমানে সুধি আছিলে যে চাহিয়াকৰ প্ৰমোশ্যনৰ কথা চাওক হা। আমাৰ যিটো প্ৰমোশ্যন স্ক'পটো ক'বলৈ গ'লে বহুতে ধৰি লওক যিটো আমাৰ অকল গ্ৰেড 4 নহয়, আমাৰ চাহিয়াকৰ পৰা ষ্টাৰ্টিং কৰি যিবোৰ আমাৰ জুনিয়ৰ মেনেজাৰ আছে চবৰে এপাৰ্ট ফ্ৰম আপোনাৰ এচিষ্টেণ্ট মেনেজাৰ চবৰে প্ৰমোশ্যন বেয়া। এচিষ্টেণ্ট মেনেজাৰ ডাইৰেক্ট ৰিক্ৰুট হ'লে ঠিক আছে, প্ৰমোশ্যন এটা স্ক'প আছে, কিন্তু ধৰি লওক চাহিয়াক, তাৰপিছত কিছুমান আৰু পষ্ট আছে SBO, জুনিয়ৰ মেনেজাৰ, এইবোৰ পষ্টৰ প্ৰমোশ্যন বহুতেই বেয়া। মানে প্ৰমোশ্যন আছে এনেকুৱা নহয় নাই, মোৰ চাহিয়াকৰ যিমান গম পাওঁ, আমাৰ চাহিয়াক ফাৰ্ষ্ট টাইম মানে এনেকুৱা হেৰি কৰি আছে ৰিক্ৰুট, আৰু যিবোৰ আগৰ আছিলে চাহিয়াক আছিলে সেইবোৰ আণ্ডাৰ লেবাৰ কণ্ট্ৰেক্টৰ আছে, চ' সেইবোৰতো একো চান্সেছে নাই প্ৰমোশ্যন পোৱাৰ। চ' চাহিয়াক যিহেতু এবাৰ ফাৰ্ষ্ট টাইম হেৰি কৰি আছে ৰিক্ৰুট, চ' প্ৰমোশ্যনেল স্ক'প এতিয়া সেনেকুৱা নাই। চাগে ৰিক্ৰুট হোৱাৰ পিছত যদি কিবা হয়, কিন্তু মই যদি অনেষ্টলি ক'ব যাওঁ, চাওক যদি আপুনি ইয়াতে জইন কৰি আছে প্ৰমোশ্যনৰ আশা ৰাখি, মই ইমানেই ক'ম প্ৰমোশ্যনৰ আশা ৰাখি লাভ নাই। চিধা কথা, প্ৰমোশ্যনৰ আশা ৰাখি লাভ নাই, কিয় কি ইয়াতে আমাৰ প্ৰমোশ্যনেল স্ক'প একেবাৰে নাই। মই এইবোৰ নকওঁ, ডিপ্ল'মেটিক এনচাৰ নিদিওঁ যে নহয় চান্সেছ আছে বা পিছত হ'ব পাৰে কিবা কিবি। মই ধৰি লওক হেৰি কৰা নাই, ডিম'টিভেট কৰা নাই। যদি এতিয়া আপোনাৰ হাতত বেলেগ অপশ্যন নাই, জইন কৰক। যদি চাকৰি পাইছে জইন কৰক, উইথ ন' ডাউট জইন কৰক। কিন্তু যদি আপোনাৰ কোৱালিফিকেশ্যন আছে তেন্তে মই ক'ম যে বেলেগ কিবা ৰিক্ৰুটমেণ্টৰ কাৰণেও চেষ্টা কৰক য'ত প্ৰমোশ্যন স্ক'প ভাল। যেনেকুৱা ধৰি লওক ৰেলৱে যদি আপুনি ITI পাছ হয় আৰু আপুনি যদি গ্ৰুপ ডি হিচাপতো সোমায়, বা ধৰি লওক এজ এ টেকনিচিয়ান যিটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট লয়, তাতে ভাল। ৰেলৱেত যদি আপুনি খালাচীও সোমায়, ধৰি লওক গ্ৰুপ ডিও সোমায়, আপুনি ভাল ৰেংকত গৈ পাব, প্ৰমোশ্যন স্ক'প বহুতেই ভাল। কিন্তু আমাৰ ডিপাৰ্টমেণ্টত নাই, একেবাৰে নাই। যেনেকুৱা এতিয়া ক'বলৈ গ'লে আমাৰ যিবোৰ জুনিয়ৰ মেনেজাৰ এতিয়া কি কওঁ চাওক হা, ভিতৰৰ কিছুমান অৰ্গেনাইজেশ্যনেল কথাটো কোৱা ঠিক নহয়, কিন্তু 2012ৰ পৰাই মানে যিটো 2012ৰ যিটো হেৰি আছিলে, বেটছ আছিলে আমাৰ জুনিয়ৰ মেনেজাৰৰ, ইহঁতৰ পৰা এতিয়া ধৰি মানে 2-3টা হেৰি পালে প্ৰমোশ্যন। তাৰপিছতো 2013 আছে, 2015 আছে, 14 আছে, 16 আছে, 2021 আছে যিটো আমাৰ বেটছ। চ' আশা একেবাৰে নাই। চ' মানে ইমানে ক'ম যে ধৰি লওক প্ৰমোশ্যন ইয়াতে এক্সপেক্ট কৰি তাৰপিছত জইনিং কৰি লাভ নাই। এতিয়া যদি আপোনাৰ হাতত বেলেগ কিবা অপশ্যন নাই তেন্তে জইন কৰক। কিন্তু ধৰি লওক যদি বেলেগ অপশ্যন আছে, লাইক আপোনাৰ ৰেলৱেত আপুনি চান্স পাইছে, কিছুদিন আগত মোক এজনে কণ্টেক্ট কৰিছিল, তেওঁ মানে কিবা আমাৰ ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপত পাইছিলে, লগতে তেওঁ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াও পালে, লগত কোল ইণ্ডিয়া লিমিটেড তাতেও চান্স পালে। তেওঁ মোক সুধি আছিলে ক'ত প্ৰমোশ্যনেল স্ক'প ভাল, কোনটো জইন কৰিম। মই তেওঁক ক'লোঁ উইদাউট ন' ডাউট গ' ফৰ কোল ইণ্ডিয়া লিমিটেড, আৰু নহ'লে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। চ' তেওঁৰ কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে তেওঁ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া জইন কৰিলে। চ' বস্তুটো এইখিনি আছিলে যে ইয়াতে প্ৰমোশ্যনেল স্ক'প একেবাৰে নাই। মানে আছে, একেবাৰে নাই মানে কি আছে, বাট মানে ধৰি লওক সেনেকুৱা ফ্ৰিকুৱেণ্ট প্ৰমোশ্যন হোৱা নাই। যদি আপোনাৰ লাক ভাল আহিব, নহ'লে নাই, সেনেকুৱা আৰু মানে ভাল নহয়, মানে অভাৰঅল ভাল নহয়। কিন্তু মই এইখিনিয়ে ক'ম যে ধৰি লওক যদি আপোনাৰ হাতত বেলেগ অপশ্যন নাই তেন্তে গ' ফৰ ইট, ইয়াতে আপুনি জইন কৰক। তাৰপিছত লগা হ'লে বেলেগ ধৰি লওক কিছুমান ৰিক্ৰুটমেণ্ট আহে চেণ্ট্ৰেল, বা ধৰি লওক ষ্টেট ৰিক্ৰুটমেণ্ট য'ত প্ৰমোশ্যন ভাল। ষ্টেট ৰিক্ৰুটমেণ্ট এপাৰ্ট ফ্ৰম APSC, যিটো APSCয়ে কণ্ডাক্ট কৰে, তাৰ বাহিৰে বেলেগত ইমান প্ৰমোশ্যনেল স্ক'প নাই। চ' যিয়ে নহওক, মানে কথা এইখিনি আছিলে যে আমাৰ ইয়াতে চাহিয়াকৰ প্ৰমোশ্যনেল স্ক'প সেনেকুৱা নাই। চ' সেইটোৱে, যদি আপোনাৰ বেলেগ অপশ্যন নাই জইন কৰক, আৰু যদি আছে তেন্তে যিটো আপোনাৰ বেলেগ অপশ্যন, মোক এবাৰ কমেণ্টত কিবা ডাউট থাকিলে সোধক, মই কৈ দিম কোনটো জইন কৰিব লাগে, বা সেইটো ঠিক হ'ব নাই। চ' এইখিনি আছিলে। থেংক ইউ।